গুড ইভিনিং বন্ধু বান্ধৱীসকল। এইটো আমাৰ অতি মৰমৰ গাড়ী থোৱা গেৰেজটোকে আমি এনেকৈ ভেটি লৈছোঁ। আমি নতুনকৈ এখন লোকেল মুৰ্গী ফাৰ্ম বনাইছোঁ। আমাৰ পোৱালি লোকেল মুৰ্গী ডিমৰ পৰা আমি পোৱালি প্ৰডাকশ্যন কৰিম। আমি ইয়াত হেচিং ছেটআপ বহাম, কাৰণ আমাৰ টাৰ্গেট আছে 20,000 কেপাচিটি লোকেল মুৰ্গী প্ৰডাকশ্যন কৰিবৰ কাৰণে। সেইকাৰণে গাড়ীকেইখন বাহিৰত ৰাখি হ'লেও আমি কম খৰচত কেনেকৈ কামখিনি কৰিব পাৰি সেইটো প্ৰচেষ্টাত আমি গাড়ী থোৱা গেৰেজতে লোকেল মুৰ্গী হেচিংটো বহাবলৈ আগুৱাই গৈছোঁ। এইখিনি আমাৰ 2000 লোকেল মুৰ্গী। আমাৰ ডিম আহি আছে, এতিয়া বেছি নাই হোৱা, দিনত 400-500টা ডিম পাই আছোঁ বৰ্তমান। আৰু এসপ্তাহমানৰ পিছত আমি ইয়াৰ ডিম হেচিঙত ভৰাই দিম। তাৰ পৰা যিখিনি পোৱালি আমাৰ ওলাব সেই পোৱালিখিনি আমাৰ নিজৰ ফাৰ্মবিলাকৰ ডিষ্ট্ৰিবিউটাৰ কৰিম। আপোনালোককো যদি কাৰোবাক লাগে আমাৰ পৰা ল'ব পাৰিব। আমাৰ যেতিয়া গোটেই ছেটআপটো বহাম আপোনালোকক ডেইলি টু ডেইলি আমি ভিডিঅ' দি থাকিম, আপোনালোকে চাব। সদায় আপোনালোকৰ আশীৰ্বাদ থাকিলে আমিও আগুৱাই যাম। আমাৰ যিমানখিনি চেষ্টা আমিতো কৰি আছোঁ, কেতিয়াও পৰিস্থিতিৰ লগত হাৰ মনা নাই। আৰু পৰিস্থিতিৰ লগত হাৰ মানিলে আপোনালোকে কেতিয়াও আগুৱাই যাব নোৱাৰিব। সেইটো কাৰণে নিজৰ গাড়ীকেইখন বাহিৰত ৰাখি পেলাই হ'লেও আমি হেচিঙৰ ছেটআপটো নিজৰ গাড়ী থোৱা গেৰেজতে বহাইছোঁ। এইখিনি আমাৰ লোকেল মুৰ্গী যিখিনি আমাৰ বেমাৰ লাগিছে সেই মুৰ্গীখিনি, এইটো এটা আমাৰ ICU ৰুম। ইয়াত আমি আনি পেলাই এডমিট কৰোঁ। ইয়াৰ পৰা যিখিনি মুৰ্গী ভাল হৈ যায় আকৌ আমি নি পেলাই নিজৰ জেগাত ইহঁতক ৰাখোঁগৈ। এনেকুৱা এটা ৰুম লাগে, কাৰণ কিয় বেমাৰী মুৰ্গীখিনি একেলগত ৰাখিলে সেইখিনি মুৰ্গীও বেমাৰ হৈ যোৱা চান্স থাকে। আমি ডেইলি টু ডেইলি এটা ভিডিঅ' দি থাকিম, আপোনালোকে চাব। আমাৰ যদি কিবা ভুল হয় আপোনালোকে কমেণ্টত জনাব।